নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ। আপোনালোকে চাইছে ফাৰ্মাৰ লাইফ আছাম। বন্ধুসকল, আজি আমি ভিডিঅ'টো বনাইছোঁ আমাৰ এটা ব্ৰিডৰ পিয়ৰিটিৰ ওপৰত কথা পাতিম। তো ব্ৰিডৰ পিয়ৰিটি হ'লে কি হয় বা লোকচান হয় নে লাভ হয়, পিয়ৰিটিটোপে আমি কি বেনিফিট আমি ল'বগৈ পাওঁ। এই ভিডিঅ'টো অলপ ট্ৰেইনিং পাৰপাছ টাইপ হয়। আমি বিশেষ অলপমান ট্ৰেইনিং টাইপে হয় ভিডিঅ'টো। আপোনালোকে চালে কিছুমান কথা ইয়াত বুজিব পাৰিব। যিখিনি মই আজি 5 বছৰ 6 বছৰ ধৰক মোৰ ফাৰ্মিং কৰা 2015 পৰা মই কৰি আছোঁ। তো তেতিয়াপে যিটো মানে শিকিছোঁ আজিলৈ, তাত অলপমান আপোনালোকক তাৰ মাজতে কিছুমান কথা ক'ব বিচাৰিম। যিহেতু আমি ফাৰ্মত সদায় লাভ পইচা ইনকাম কৰিবৰ কাৰণে আমি কি কৰোঁ, ফাৰ্ম কৰিছোঁ। তো ফাৰ্মখনৰ পৰা আমাৰ কি হ'ব, আৰ্নিংটো আহিব লাগিব। তো আৰ্নিংটো আহিবৰ কাৰণে আমি এটা ভাল ব্ৰিড চিলেকশ্যন কৰিব লাগিব। ভাল ব্ৰিড চিলেকশ্যন কৰিলে আমাৰ ফাৰ্মখনৰ পৰা আৰ্নিং হ'ব ছিষ্টেমেটিকলি যদি আমি কৰোঁ। এতিয়া আমি ব্ৰিড এটা চিলেকশ্যন কৰিলোঁ, আমি আছাম হিল গ'ডটো চিলেকশ্যন কৰিলোঁ। আছাম হিল গ'ডটো চিলেকশ্যন কৰিলোঁ আমাৰ থলুৱা জাতি আৰু আমাৰ থলুৱা পৰিৱেশত খুব ধুনীয়াকৈ খাপ খায় আৰু সিহঁতৰ কোনো বেমাৰ বিঘিনি নোহোৱাকৈ ধুনীয়াকৈ আমি ফাৰ্মখন চলাব পাৰোঁ। তো তাত আমাৰ কি হয়, যেতিয়া আমি ছাগলী কিনিব যাওঁতে আমি সদায় মানে কি বিচাৰোঁ, সস্তাত বিচাৰোঁ। সস্তাত ছাগলী পাব লাগে। সস্তাত পৰাপক্ষত পাওঁ যদি 500 টকাটো পাওঁ, তেতিয়া মানে আমি আৰু বেছি ভাল পাওঁ। আৰু এই 500 টকাত 5000 টকা ছাগলীজনী 500 টকাত মানে আমাৰ মনৰ ভাৱনাটো কি, আমি যিমান পাওঁ তিমান কম দামত তিমান বেছি ছাগলী আমি আমাৰ ফাৰ্মখনত সোমোৱাম। আমাৰ ফাৰ্মখনত আমি যিমান বেছি ছাগলী সোমোৱাম, আমাৰ ফাৰ্মখন সিমান ডাঙৰ হ'ব। আৰু যিমান পাই কম দামত সোমোৱাম আৰু যিমান পাই আমি বেছি ছাগলী সোমোৱাম। কিন্তু আচলতে সেইটো হৈছে আমাৰ একদম চবতকৈ মাইনাছ পইণ্ট আৰু ভুল। আমাৰ সেইটো মানে ফাৰ্মিঙত আমাৰ চবতকৈ এটা ভুল ডিচিশ্যন হয়। যিহেতু আমি এখন ব্ৰিডিং ফাৰ্ম চলাম বা এখন ফাৰ্মতে আমি আৰ্নিং হিচাপে কৰিম, তো আমি তাত 20টা ছাগলী নাৰাখি 5টা ছাগলী বা 10টা ছাগলী ৰাখিম। মোৰ যিটো মই শিকিছোঁ আপোনাক সেইটো কৈছোঁ। 5টা বা 10টা বা 7টা ছাগলী ৰাখিছোঁ, যিকেইটা ছাগলী মানে পিয়ৰিটি ভাল কোৱালিটি আছাম হিল গ'ড। ধৰক আপুনি 5000 টকা ছাগলী নলৈ পেলাই 8000 টকীয়া ছাগলীটো ল'লে, কিন্তু আপুনি ধৰক 10জনী ল'ব লাগিছিল, ল'লে 7জনী। কিন্তু আপুনি লৈছে কি কোৱালিটি ছাগলী। তেতিয়াহ'লে আপোনাৰ কি হয়, সেই ফাৰ্মখনৰ গ্ৰ'থটো খুব স্পীড হয়। গ্ৰ'থটো স্পীড কি হয়, যদি আপোনাৰ ফাৰ্মখনত ভাল ব্ৰিডৰ ছাগলী এটা আপুনি নলয়, তেতিয়াহ'লে আপুনি ধৰক ফাৰ্মখনত যিমানটো খৰচ কৰিছে, দানাত খৰচ কৰিছে, ছেটত খৰচ কৰিছে, তাৰপিছত আপোনাৰ নিজে মানে খাটি আছে সেইটো, বা আপুনি এজন কৰ্মচাৰী ৰাখিছে, তো সেইবিলাকত কি হ'ব, সেইবিলাকত আপোনাৰ ব্যৰ্থ যাব, ইনে যাব। যিহেতু আপুনি কোনো ভাল ব্ৰিডৰ ছাগলী লোৱা নাই। কি হয় মানে, ব্ৰিডৰ ছাগলী নল'লে আপোনাৰ কথাটো এনেকুৱা হৈ যায়, যদি আপুনি এটা ভাল ব্ৰিডৰ ছাগলী বা এটা ভাল ব্লাড লাইনৰ ছাগলী নলয়, তেতিয়াহ'লে মানে কি হয়, সেই ছাগলীখিনিৰ যেতিয়া আপুনি তাৰপৰা ৰিটাৰ্ণটো পাব লাগিব না। ৰিটাৰ্ণ পাবলৈ হ'লে সেই ছাগলীকেইজনী যদি মানে ভাল ব্ৰিড নহয়, সিহঁতৰ গাখীৰ কোৱালিটি কম আছে, সিহঁতৰ হাই কি কয় মানে মিল্ক, যিটো মানে সিহঁতৰ মিল্ক প্ৰডাকশ্যন সেইটোতো কম। তাৰপিছত আপোনাৰ সিহঁতৰ মানে ধৰক তো মিল্কটো যেতিয়া নাথাকিব, আপোনাৰ কি হয়, পোৱালিটোৱে আপোনাৰ গাখীৰ কম হ'ব যেতিয়া ছাগলীজনী, তেতিয়া আমাৰ কি হয়, পোৱালিবিলাকত ডাঙৰ নহয়। এতিয়া আপুনি যদি মানে এজন নতুন ফাৰ্মাৰ এজনক যদি ক'বলৈ যায়, দাদা ছাগলীজনী গাখীৰ থকা ছাগলী চাই ল'ব, তো সেই মানুহজনে আপোনাক উত্তৰটো কি দিব জানে? মানুহজনে ক'ব কি, সেই আমাৰ অসমতনো ছাগলী গাখীৰ ক'ত বিক্ৰী হয়? ছাগলী গাখীৰ ক'তনো বিক্ৰী হয়? বিক্ৰী নোহোৱা বস্তুটো আমি কিয় কৰিম? কিন্তু বস্তুটো সেইটো নহয়। আপোনাৰ ছাগলীজনী যদি গাখীৰ নাথাকে, আপোনাৰ ছাগলীজনী যদি মিল্ক প্ৰডাকশ্যন কম হয়, তেতিয়াহ'লে আপোনাৰ পোৱালিকেইটা ডাঙৰ নহ'ব। তো পোৱালিকেইটাৰ ডাঙৰ কৰিবৰ কাৰণে আপুনি যিকেইজনী ছাগলী লয়, সেইকেইজনী ছাগলী সদায় ভাল কোৱালিটি ছাগলী আৰু হাই মিল্কৰ ছাগলী। যদি হাই মিল্কৰ ছাগলী হয়, তেতিয়া মিটটো তাৰ অট'মেটিক বাঢ়িব। আৰু ছাগলীটো মানে জাতটো চাব লাগিব, জাতটো কেনেকুৱা জাত, ভাল জাতৰ হয়নে নহয়। তাই পোৱালি দিয়া ক্ষমতাটো নাচাব। আপুনি 4টা পোৱালি দিছে, এইজনী বহুত ভাল ছাগলী, 4টা পোৱালি দিছে, সেইটো কিন্তু ভাল ছাগলী নহয়। আপুনি যদি কোনোবাই কৈ পেলাই 4টা পোৱালি দিছে, 3টা পোৱালি দিছে, বহুত ভাল ছাগলী 4টা পোৱালি দিয়ে, সেইজনী ভাল ছাগলী বুলি আপুনি ক'ব নোৱাৰে। সেই 4টা পোৱালি দিছে, 4টা পোৱালি সমানে ডাঙৰ হৈছে নাই, গোটেইকেইটাকে সমানে গাখীৰ খুৱাব পাৰিছে নাই, সেইটোহে মেইন কথা হয়। সেইটোহে আপোনাৰ মেইন প্লাছ পইণ্ট হয়, কি আপুনি ছাগলীজনীয়ে 4টা পোৱালি দিছে, কিন্তু গাখীৰ তাই পোৱালিকেইটাক সমানে খুৱাইছে নাই, বা গোটেইকেইটা পোৱালি সমানে ডাঙৰ হৈছে নাই, সেইটোহে মেইন কথা। মই সেইটোৱে আপোনাৰ আজিলৈকে যিমানখিনি বুজি পাইছোঁ ফাৰ্মিঙত, সেইকাৰণে মই সদায় এটা কথা কওঁ, আমাৰ অসমত যিটো বস্তু চলে, ধৰক এতিয়া আপুনি নচলা বস্তু এটা আনিবলৈ সোমোৱাই ল'লে, তেতিয়াও সেনেকুৱা একো লাভ নাই।
আপোনাৰ বস্তুটো চলিব লাগিব, আপোনাৰ ফাৰ্মখন চলিব লাগিব, ফাৰ্মখনৰ পৰা ইনকম হ'ব লাগিব, তেতিয়া ফাৰ্মখন চলিবগৈ, তেতিয়া ফাৰ্মখন আপুনি কণ্টিনিউ কৰি থাকিব। যদি আপোনাৰ ফাৰ্মখনৰ পৰা ইনকমেই নহয়, আপুনি খালি ছাগলীখিনি খুৱাইছে বাছ সিমানেই কৰি আছে আৰু তাৰ পৰা কোনো ইনকমেই পোৱা নাই। আৰু সদায় এটা কথা মনত ৰাখিব, যদি আপোনাৰ ছাগলীখিনি কোৱালিটি ভাল নহয়, কোৱালিটি মানে ব্লাড লাইনটো ভাল নহয়, যদি ব্লাড লাইনটো ভাল নহয়, কোৱালিটি ভাল নহয়, তেতিয়া আপুনি সেইখিনি ছাগলীক আপুনি মাকৈ খুৱাওক, ঘেঁহু খুৱাওক, আপুনি চাপৰ খুৱাওক, তাৰপিছত আপুনি বুট মাহ খুৱাওক, এইবিলাক যিয়ে নোখোৱাওক আপুনি, একো মানে যিমানেই নোখোৱাওক, খোৱালেও আপোনাৰ সেই ছাগলীজনী ৱেট গেইনটো নলয়, সেই ছাগলীজনী যিমান ডাঙৰ হ'ব লাগিছিল সিমান ডাঙৰ নহয়। তো সেইকাৰণে সদায় এটা কথা মনত ৰাখিব, যদি আপোনালোকে ফাৰ্মিঙত আহোঁ বুলি ভাবে, প্ৰথম ষ্টেপতে আপোনালোকে 10জনী মাদাৰ ষ্টক লৈছে, 10জনী মাদাৰ ষ্টকটো যেন সদায় একদম ধুনীয়া কোৱালিটি চাবলৈ বিচাৰিব। 5,000 জেগাত 7,000 জেগাত 8,000 দি পেলাই হ'লেও ভাল কোৱালিটি ছাগলী ল'ব, এৰি নিদিব। তাৰপিছত ব্ৰিডাৰটোতো আপোনালোকে কম্প্ৰমাইজ নকৰিব, ব্ৰিডাৰটো সদায় ভাল কোৱালিটি ব্ৰিডাৰ ল'ব চাব, কাৰণ সেই ব্ৰিডাৰটোৰ ওপৰতহে মেইন কথা হয়। আৰু আমাৰ অসমত ব্ৰিডাৰ হিচাপে মই ক'ব গ'লে, আমাৰ অসমত মই চাওক, মইতো কিছুমান কথা ক'বলৈ আছে, সেইবিলাক কথা এতিয়া গোটেইটো ভিডিঅ'টো নকওঁ গোটেইখিনি কথা। ব্ৰিডাৰটো সদায় চাব, অলপমান কাণটো চুটি চাব, আৰু কি হয় সেই কাণটো চুটি চালে কি হ'ব, সেইটো এটা ভিডিঅ' সম্পূৰ্ণ লম্বাকৈ বনাম, সেই লম্বাকৈ ভিডিঅ' এটা বনাই সেইটোৰ ওপৰত আমি গোটেইখিনি কথা পাতিম। সেইটো বহুত দিনৰ পৰা আচলতে পাতিব লগা হৈ আছিলে, তো পাতা নাই, কিন্তু এতিয়া আজি পাতিম, মানে লাহেকৈ পাতিম, ইয়াৰ পিছত ভিডিঅ'টো পাতিম। তো আপোনালোকে সদায় ব্ৰিডাৰটো চাব, তাৰ আঁঠু চাঠুবিলাকত চাব, ভৰিবিলাকত কেনেকুৱা মোটকা হয়নে নহয়, তাৰপিছত তাৰ মানে পেটিছ চাইডটো চাব, সেইবিলাকত সম্পূৰ্ণ চাব। সেইবিলাক চাইহে আপুনি ব্ৰিডাৰটো চিলেক্ট কৰি পেলাই আপুনি ফাৰ্মত সোমাব। কম দামৰ চক্কৰত গ'লে কিন্তু সেই মানে সস্তা ৰৈ বাৰ বা মেহেঙা ৰৈ একবাৰ, সেই কথাটো আকৌ সেই নিচিনাই হ'বগৈ যায়। সেইকাৰণে আপোনালোকে কম দামৰ চক্কৰত নাযাব, সদায় ভাল বস্তু চক্কৰত যাব, সেইটো ভাল বস্তুটো পালে অট'মেটিক আপোনালোকৰ ফাৰ্মখন গ্ৰ'থ হৈ আহিব। ঠিক আছে। বাকী ইয়াৰ পিছত আপোনালোকে কি ভিডিঅ' চাব বিচাৰে, মানে কেনেকুৱা শুনিব বিচাৰে, ভিডিঅ' কেনেকুৱা বিষয়ে জানিব বিচাৰে, সেইটো মোক ক'ব। ট্ৰেইনিং পাৰপাছত ভিডিঅ'বিলাকে বনাওঁ। আচলতে মই ভিডিঅ' এইকেইদিন এৰিব পৰা নাছিলোঁ, মেইন কাৰণ হৈছে কি, মোৰ ঘাঁহতলিখিনি ভাঙি দিলোঁ, সম্পূৰ্ণ ভাঙি আকৌ এতিয়া নতুনকৈ পূৰা ছেটআপ বনাইছোঁ, নতুনকৈ এবাৰ লাইনটো ভালকৈ ৰুইছোঁ, মানে মাজত যাতে মানে সাৰ মাৰিব পাৰোঁ, মাজত যাতে গোবৰ দিব পাৰোঁ, তাৰপিছত মানে তাত ধুনীয়াকৈ মানে কি কয় ৰাউণ্ড আপ মাৰি পেলাই মানে ঘাঁহবিলাকত বনৰীয়া ঘাঁহবিলাক মাৰিব পাৰোঁ, সেইটো নাছিলে সুবিধা। সেইটো কাৰণে গোটেইটো লাগি আছোঁ। গৰু ছাগলীখিনি বহুত খিনাইছে, ঘাঁহৰ একদমেই অভাৱ, একদম পাতৰ এনেকুৱা অভাৱ, আপোনালোকে মানে একদম জিৰ' হৈ আছে, কাৰণ আহঁত গছৰ ওপৰত বহুতখিনি ভৰসা কৰি চলি আছিলোঁ। তো আহঁত গছ একদম পাবলৈ নাই, গৰুখিনিতো একদম মানে আজি কেঁচা ঘাঁহ নেদেখা কিমান দিন হৈ গৈছে, কেঁচা ঘাঁহ নেদেখা আজি 2 মাহৰ ওপৰত হৈ গ'ল, কেঁচা ঘাঁহেই দেখা নাই। তো সেইটোৱে হয় কথাটো, সেইটোৱে। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে সেইটো মোক ক'ব, আৰু ইয়াৰ পিছত কি ভিডিঅ' লাগে সেইটো আপোনালোকে মোক ক'ব, মই নিশ্চয় বনাই দিম। বাকী ভিডিঅ'টো চাই যদি ভাল লাগিলে, কথাটো যদি বুজি পালে, সেইটো কথা সেইখিনি কথা ফ'ল' কৰিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আশা থাকিলে। থেংক ইউ, অল দ্য বেষ্ট, জয় হিন্দ।